যোৰহাট চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত মুৰবুৰীয়া চাহ বাগিচাৰ ২৮ নং লাইনত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পিতৃক হত্যা কৰি জ্বলাই দিলে নিজ পুত্ৰই। মৃত লোকজনৰ নাম প্ৰহ্লাদ সোৰেন বুলি জানিব পৰা গৈছে। হত্যাকাৰী পুত্ৰ নিখিল সোৰেন। বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল উক্ত ঘটনাটো। নিশা পিতৃক হত্যা কৰি চুবুৰীয়াক ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে অভিযুক্ত পুত্ৰ নিখিল সোৰেনে। পৰিয়ালৰ লোকৰ সহায়ত নিশাই মৃতদেহ সৎকাৰ কৰা হয়। কিন্তু শুক্ৰবাৰে আবেলি সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে প্ৰহ্লাদ সোৰেনৰ হত্যাকাৰী পুত্ৰ নিখিল সোৰেন আৰু পত্নী দীপাঞ্জলি সোৰেনক আৰক্ষীয়ে আটক কৰিছে। মই সুধিছোঁ তাহাঁতক, তোমালোকে কালি পলাই দিলা বোলে, কেলৈ? নাই বোলে এনেকৈ ভয়তে পলাই দিলোঁ। মোক কেলৈ ভয়ত পেলালা? বোলে তোমালোকে যে বোলে মতা মানুহটোক কালি যে মোক খবৰ দিলে তেতিয়াতো মোক খবৰ দিছা বোলে প্ৰেছাৰ ষ্ট্ৰ'কত ঢুকালে। সেইটো কাৰণে আমি ধৰ গাঁৱৰ ৰাইজে গৈছিলে, কিন্তু তোমালোকে যে মাৰ্ডাৰ কৰিছা বুলি কালি গম পাইছোঁ। ভিতৰত গোটেই তেজ পতিকে হয় বোলে আমি এইটো মদ খাই হুলস্থুল কৰিছিলে, সেইটো কাৰণে ল'ৰাটো খং উঠিলে, ল'ৰাটোৱে বোলে ধুমাধুমকৈ বেলচাত মাৰি দিলে।